নৰ্থ ইষ্ট নাও বিগ ইম্পেক্ট আমাৰ বাতৰিৰ পাছতেই বোকাখাটৰ গৃহ নিৰ্মাণ পৰিষদৰ ভিতৰ চৰাত প্ৰবল জোকাৰণি এদিন পূৰ্বে সবিস্তাৰে নৰ্থ ইষ্ট নাওত প্ৰকাশ পাইছিল গৃহ নিৰ্মাণ পৰিষদৰ ভাড়াঘৰৰ নামত হোৱা ব্যাপক অনিয়মৰ বাতৰি তাৰ পাছতে লাগিল হুৰাহুৰি দৌৰা-দৌৰি সাংবাদিকৰ প্ৰশ্নত মুখৰ মাত হৰিছিল মন্ত্ৰী অতুল বৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পাঁচদিনাই ভাড়া দিয়া ফ্লেট খালি কৰালে মন্ত্ৰী অতুল বৰাৰ ঘনিষ্ঠ কৰ্মচাৰী ৰূপজ্যোতি ভৰালীয়ে এদিন আগলৈকে দুটাকৈ ফ্লেটত আছিল ভাড়াটিয়া মালিক হয় ৰূপজ্যোতি ভৰালী বুলি কয় কোৰ হয় তেখেত তেওঁ সাবজুৰিৰ হয় নেকি আপোনালোকে তেওঁৰ পৰা লৈছে কেইটা ৰুম আছে তেওঁৰ ইয়াতে তেওঁ দুটা ৰুম আছে আপোনালোকে কিমানকৈ ভাড়া দিয়ে ভাড়াটো আমি 4000কে দিওঁ ৰূপজ্যোতি ভৰালীক দিয়ে এটা ৰুমত মোৰ ৰুমটোত মই 4000 দিওঁ আজি আমাৰ সাংবাদিকে গৈ দেখে দুৱাৰত উলমি আছে মস্ত এটা তলা নেগুৰ পেলালে কৃষি বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী ৰূপজ্যোতি ভৰালীয়ে হয় যোৱা 30 জানুৱাৰীৰ দিনা নৰ্থ ইষ্ট নাওত প্ৰচাৰ হৈছিল বোকাখাটৰ পৌৰপতি এইগৰাকী ৰত্নেশ্বৰ বৰুৱা আৰু এইগৰাকী কৃষি বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী ৰূপজ্যোতি ভৰালীয়ে বক্ৰপথেৰে গৃহ নিৰ্মাণ পৰিষদৰ গৃহ নিজৰ নামত বা পত্নী পুত্ৰৰ নামত আবণ্টন কৰি ভাড়ালৈ দি ৰমৰমীয়া ব্যৱসায় চলাই যোৱাৰ বিস্তৃত প্ৰতিবেদন তাৰ পাছতে মন্ত্ৰী অতুল বৰাৰ কান্ধত ধৰি উঠা বহা কৰা এইগৰাকী ৰূপজ্যোতি ভৰালীয়ে মাহে 4000 টকাকৈ ভাড়া দি থোৱা ভাড়াটিয়াক ৰুম খালী কৰাবলৈ বাধ্য হয় ইতিমধ্যে খালী কৰি দিছে B4ৰ এইগৰাকী ভাড়াটিয়াৰ লগতে অন্যান্য ভাড়াটিয়াই উল্লেখযোগ্য যে কৃষি বিভাগৰ এইগৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰী ৰূপজ্যোতি ভৰালীয়ে দুটাকৈ ফ্লেট নিজৰ নামত আবণ্টন কৰি ভাড়ালৈ দি থৈছিল শুনক ভাড়াটিয়াৰ মুখেৰেই সেই কথা মালিক হয় ৰূপজ্যোতি ভৰালী বুলি কয় কোৰ হয় তেখেত তেওঁ সাবজুৰিৰ হয় নেকি আপোনালোকে তেওঁৰ পৰা লৈছে কেইটা ৰুম আছে তেওঁৰ ইয়াতে তেওঁ দুটা ৰুম আছে আপোনালোকে কিমানকৈ ভাড়া দিয়ে ভাড়াটো আমি 4000কে দিওঁ ৰূপজ্যোতি ভৰালীক দিয়ে এটা ৰুমত মোৰ ৰুমটোত মই 4000 দিওঁ তো ইয়াতে থকা যিখিনি মানুহ আছে এইখিনি সব ভাড়াটিয়াই নেকি প্ৰায় ভাড়াটিয়াই আছে নেকি মানে অৰিজিনেল মালিকবোৰ ইয়াত নাই নহয় কিছুমান আছে কিছুমান নিজৰ ৰুম আছে কিছুমান ভাড়াটিয়া আপোনালোকৰ ঘৰ ক'ত মোৰ লগন ঘাট ঘৰ কি কৰে হাজবেণ্ডে আৰ্মি কৰে আচ্ছা ঠিক কিন্তু বোকাখাটৰ স্থায়ী বাসিন্দা আৰু বোকাখাটৰ চাবজুৰিত নিজৰ ঘৰ মাটি আছে এইজন ৰূপজ্যোতি ভৰালীৰ কেৱল ভাড়াটিয়াক খালী কৰালেই সমাপ্ত হ'ব নেকি অনিয়মৰ প্ৰসংগ অনিয়মেৰে আবণ্টিত ফ্লেট ঘূৰাই ল'বনে গৃহ নিৰ্মাণ পৰিষদে নে কেৱল ভাড়াটিয়াক খালী কৰাই ৰচিছে এখন নাটক তদন্ত হ'বনে ৰূপজ্যোতিয়ে দাখিল কৰা ভুৱা শপতনামাৰ গৃহ নিৰ্মাণ পৰিষদৰ অনিয়মৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰাৰ বাবে নৰ্থ ইষ্ট নাওক ধন্যবাদ জনাই বোকাখাটৰ অধিবক্তা কিশোৰ কুমাৰ চেত্ৰীয়ে কি ক'লে আমি শুনাই লৈছোঁ আৰু নৰ্থ ইষ্ট নাও নামৰ চেনেলটোক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই দুৰ্নীতি ফাদিল কৰাৰ কাৰণে যিহেতুকে আপোনালোকে নিউজ কৰাৰ পাছত কালি আপোনালোকে নিজে বাইট লৈছে তাত এগৰাকী মহিলাৰ বাইট লোৱা হৈছিলে য'ত তেখেতে স্পষ্টভাৱে কৈছে যে ৰূপজ্যোতি ভৰালী নামৰ ব্যক্তিৰ পৰা তেখেতে ভাড়াত লৈছে 4000 পাৰ মান্থকৈ ভাড়া লৈছে কালি যেতিয়া বাতৰি কৰাৰ পাছত এতিয়া আমি দেখিবলৈ পাইছোঁ সেই ৰুমটো খালী কৰা হৈছে যদি তেখেতে নিয়মীয়াভাৱে যদি লৈছিলে সৎ সাহসেৰে লৈছিলে তেনে ক্ষেত্ৰত কিয় আজি খালী কৰিবলগীয়া হ'ল নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত দুৰ্নীতি সংঘটিত হৈছে অনিয়মভাৱে লৈছে বেআইনীভাৱে লৈছে আইন উলংঘা কৰি লৈছে গতিকে তেনে ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে সেইটো স্পষ্ট কথা এক নম্বৰ কথা অকল ৰুম খালী কৰি দিলেই কথাটো শেষ হৈ নাযায় বিহিত ব্যৱস্থা ল'ব লাগিব তেখেতলোকে ভুৱা এফিডেভিট কেনেকৈ ধৰণে সেই ৰুমটো অবটেইন কৰিলে কেনেধৰণে পালে এলটমেণ্ট কেনেকৈ পালে সেই ব্যৱস্থা ল'ব লাগিব যিহেতুকে আৰু এটা কথা অতি পৰিতাপৰ বিষয়ে আমাৰ চেয়াৰমেনৰ কথা আমি ক'ব লাগিব কাৰণ তেখেতৰ পৰিবাৰৰ দুজন ব্যক্তিয়ে পোৱা কথাটো অতি দুৰ্ভাগ্যজনক কথা তেখেতৰ গোটেই বোকাখাটে তেখেতৰ প্ৰতি আস্থা আৰু বিশ্বাসত ৰাখি তেখেতক চেয়াৰমেন বনালে কি আজি এইটো কাৰণে চেয়াৰমেন বনালে নেকি এই হাউচিং বৰ্ডৰ সৰু সৰু ৰুম ফেমিলি মেম্বাৰৰ নামত লোৱাব লাগে নেকি উল্লেখযোগ্য যে গৃহ নিৰ্মাণ পৰিষদৰ ফ্লেট আবণ্টনৰ নামত হোৱা দুৰ্নীতি অনিয়মৰ বাতৰিৰ পাছতে সাংবাদিকে প্ৰতিক্ৰিয়া বিচাৰিছিল কৃষিমন্ত্ৰী অতুল বৰাৰ প্ৰথমতে বুজি নোপোৱাৰ ভাও জুৰিছিল অতুল বৰাই মই বুজা নাই কি চেয়াৰমেন পৰিয়ালৰ একোকে নজনা নুবুজাৰ ভাও মন্ত্ৰী অতুল বৰাৰ কি ক'ব চেয়াৰমেন পৰিয়ালৰ ভাড়া দিয়া হৈছে মই নাজানো একোকে নজনা অতুল বৰাই আকৌ সাংবাদিকক ক'লে আপোনালোকে অভিযোগটো আনিছে যেতিয়া মই বিষয়টো
জানিবলৈ চেষ্টা কৰিম অনুসন্ধান ঠিক আছে এইটোতো চতুৰ্থ বৰ্গৰ তেনেধৰণৰ ব্যক্তিৰ কাৰণেই এইখিনি নিৰ্মাণ কৰা হৈছিলে আৰু মই বিশেষভাৱে এই সময়ত উদ্যোগ লৈ কামখিনি কৰিছিলোঁ কাৰণ সেই বিভাগটোত তেতিয়া মই মন্ত্ৰীৰ দায়িত্বটো আছিলোঁ শেহতীয়াভাৱে কি হৈছে মই গম পোৱা নাই মই খবৰ কৰিম সেইটো আপোনাৰ হাতে আধা গ্লাছ স্থাপন হয় 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 নৰ্থ ইষ্ট নাওৰ বাতৰিৰ পাছতে যেন ইয়াতে মাৰিলোঁ টিপা গড়গাঁও পালেগৈ শিপা অৱস্থা হ'ল অতুল বৰাৰ ধেমা ধৰা একাংশ অগপন নেতাৰ বেআইনীভাৱে ফ্লেট আবণ্টন কৰি ভাড়ালৈ দিয়া একাংশই কোঠা খালী কৰিবলৈ যেন থৰ কাচুটি হেৰুৱাইছে সূত্ৰ অনুসৰি অসম গণ পৰিষদৰ বোকাখাট বিধান পৰিষদৰ সভাপতি জগত কলিতাৰ পৰা এইজন লোকে জীয়েকৰ বাবে লৈছিল এই ব্লকৰ 15 নম্বৰ ফ্লেট আজি ফোনযোগে ফ্লেট খালী কৰিবলৈ নিৰ্দেশ দিছে জগত কলিতাই মাহে 5,000 টকাকৈ ভাড়াত দিছিল সেইসমূহ ফ্লেট কিন্তু নাচুৰবান্দা ভাড়াতীয়াই এমাহ নোহোৱালৈকে বা অন্য ভাড়াঘৰ নোপোৱা পৰ্যন্ত কোঠা খালী নকৰাৰহে হুংকাৰ দিয়া পৰিলক্ষিত হ'ল এই কি জগত কলিতা কেতিয়া লৈছিলে এইটো আপোনাৰ 8 মাহ হৈছে কিমানকৈ দিয়ে আপোনালোকে 5,000 জগত কলিতা কোন এই কিবা উকিল কৰে নি বৰ্তমান মোৰ ছোৱালী থাকে খালী কৰিবলৈ দিছে নেকি খালী কৰিবলৈ দিছে কোনে দিছে জগত কলিতা আজি ওলাই যাবলৈ কৈছে আপোনাক আজি কৈছে এনে ঘপককৈ ওলাই যাবলৈ ক'লে আমিতো যাব নোৱাৰোঁ নহয় কি আপোনালোকৰ লগত কি এগ্ৰিমেণ্ট আছিল এগ্ৰিমেণ্ট মানে মন্থলি 5,000 লাইটৰ বিল এক্সট্ৰা 5,000কৈ দিবলৈ কৈছিলে হয় কিছুমানতো 4,000কৈ দিয়ে সেইটো পাৰ্ট 4,000 আপোনালোকৰ 5,000 5,000 কিমান দিনৰ পৰা লৈ আছে মোৰ 8 মাহ হ'ল 8 মাহ হ'ল হয় আজি ওলাই যাব নেকি আজি নাযাওঁ এমাহ সময় লাগিব না ওলাই যাবলৈ এতিয়া ভাড়া ৰুম এটা বিচাৰিব লাগিব কেতিয়া ওলাই যাবলৈ কৈছে এই আজি কৈছে তেখেতে ফোন দিব 15 নম্বৰ ফ্লেটটো অসম গণ পৰিষদৰ বোকাখাট বিধান পৰিষদৰ সভাপতি জগত কলিতাই ভাগিন চিন্ময় চন্দন বৰাৰ নামত লোৱা বুলি অভিযোগ উত্থাপিত হৈছিল নৰ্থ ইষ্ট নাওত বাতৰি প্ৰকাশৰ পাছতে এতিয়া থৰ কাচুটি হেৰুৱাইছে জগত কলিতাই সেয়েহে এদিনৰ ভিতৰতে ভাড়াতীয়াক দিলে ফ্লেট খালী কৰাৰ নিৰ্দেশ ইপিনে কি হ'ব পৌৰপতি ৰত্নেশ্বৰ বৰুৱাৰ ক্ষেত্ৰত মন্ত্ৰী অতুল বৰাৰ সোঁহাত হোৱাৰ সুবাদতে তল পৰিব নেকি বৰুৱাৰ পত্নী পুত্ৰৰ নামত আবণ্টিত ফ্লেটৰ প্ৰসংগ হয় এইগৰাকী ৰত্নেশ্বৰ বৰুৱাই মহমাইকী গাঁৱত নিজা ঘৰ বাৰী মাটি থকাৰ পাছতো পত্নী হিমাক্ষী বৰুৱা আৰু পুত্ৰ গৌৰাংগ বৰুৱাৰ নামত দুটাকৈ ফ্লেট আবণ্টন কৰি ভাড়ালৈ দি চলাই গৈছে ৰমৰমীয়া ব্যৱসায় তদন্তৰ আওতালৈ আহিবনে বোকাখাটৰ পৌৰপতি নে কাৰোবাৰ আশীৰ্বাদত তেওঁৰ নামতেই থমকি দিব তদন্ত প্ৰক্ৰিয়া সমগ্ৰ কেলেংকাৰী এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে এই সম্পৰ্কত আমি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমাৰ যোৱাকালি আমাৰ আপোনাৰ এক্সিকিউটিভ হৈছে এক্সিকিউটিভ আমি কালিলৈ মুখ্যমন্ত্ৰী আমি স্মাৰকপত্ৰ দিম আমাৰ কথা হ'ল কি ইয়াত যিসকল অবৈধভাৱে পাইছে যিসকলে অবৈধ আছিল আমি অবৈধ বুলি ক'বলৈ কৈছোঁ আৰু চবতকৈ লাজৰ আমি আচলতে লাজ পাইছোঁ যে পৌৰপতি নিজৰ পত্নী আৰু পুত্ৰৰ নামত দুটাকৈ ইয়াত ৰুম লৈছে দুটাকৈ তেওঁলোকক কোঠা লৈছে যিটো নেকি লজ্জাজনক কথা আমাৰ কাৰণে লজ্জাজনক কথা লগতে বোকাখাট সমষ্টিৰ বিধায়কে এই ক্ষেত্ৰত কিন্তু চকু দিব লাগিছিলে যিটো ক্ষেত্ৰত বিধায়কে এতিয়ালৈকে তেওঁ গম নাপাওঁ বুলি কৈছে আমি নিজেও লজ্জিত হৈছোঁ আমাৰ কথা হ'ল কি আমি মুখ্যমন্ত্ৰীৰ ওপৰত পূৰা বিশ্বাস আস্থা আছে আমি মুখ্যমন্ত্ৰীক সেইটো অহাকালিলৈ আমি স্মাৰকপত্ৰ দিম যে বোকাখাটৰ হাউচিং বোৰ্ডত যিটো কেলেংকাৰী আছে কেলেংকাৰী তদন্ত কৰক তদন্ত কৰাৰ পিছত যিসকল দোষী ব্যক্তি আমি আগতেও কৈছোঁ যিসকলে ভুৱা শপতনামা দিছে তেওঁলোকৰ ওপৰত কিন্তু আইনী ব্যৱস্থা গ্ৰহণ কৰক নহ'লে আমি যুৱ ছাত্ৰ পৰিষদে নিজাববীয়াকৈ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ কিন্তু সাজু হ'ম কৈছে যে কোনে পাইছে আমি নামখিনি ক'বলৈ নাযাওঁ আমি এইটো দেখিছোঁ যে তাত প্ৰায় ৰাজনৈতিকভাৱে জড়িত ব্যক্তিসকল সোঁৱাই বাই থকা ব্যক্তিসকলে পাইছে যদি পাবলগীয়া ব্যক্তি হ'ল তেতিয়া আমাৰ ক'বলগীয়া আপত্তি আছে কিন্তু কোনসকল ব্যক্তিয়ে পায় যিসকল ব্যক্তিয়ে পাবলগীয়া ব্যক্তি সেইসকলে পাওক নেপাবলগীয়া ব্যক্তিসকলে পায় ৰাজনৈতিকভাৱে জড়িত হ'ল বুলি তেওঁ চবতে কি চব অধিকাৰ পাব নেকি সেইটো কথা নহ'ব আমি কৈছোঁ যে মুখ্যমন্ত্ৰীক আমি সেইটো কাৰণে কৈছোঁ মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ বিশ্বাস আছে আকৌ কৈছে আস্থা আছে আমি মুখ্যমন্ত্ৰীক আমি কালিলৈ স্মাৰকপত্ৰ দিম আমি মুখ্যমন্ত্ৰীক আহ্বান জনাম যে 15 দিনৰ ভিতৰত তদন্ত কৰক তদন্ত কৰি দোষী ব্যক্তিসকলে তেওঁলোকে নিজৰ ৰুম খালী কৰি দিলে নহ'ব তেওঁলোকে ভুৱা শপতনামা দাখিল কৰিছে তেওঁলোকে ভুৱা তথ্য দিছে চৰকাৰক সেই ভুৱা তথ্য হ'ব তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক নহ'লে আমি নিজাববীয়াকৈ যুৱ ছাত্ৰ পৰিষদে তেওঁলোকৰ ওপৰত কিন্তু আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য আমি দেখিবলৈ পাইছোঁ আৰু বৰ লজ্জাজনক বিষয় ইয়াত দেখিবলৈ পাব ডাঙৰ দামী গাড়ী ইয়াত আছে আমি জনামতে 6 লাখ টকা মাহে মানে বছৰিকা আয় তলৰ মানুহেহে ইয়াত ৰুম পায় কিন্তু কিছুমান এনেকুৱা মানুহ আছে ইয়াত স্কৰপিঅ' আছে ইন'ভা ঢাকি ৰাখিছে আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ ইয়াত তেওঁলোকে মানে ৰুম লাহে লাহে খালী কৰিবলৈ লৈছে কিন্তু আমি শান্ত নাথাকিম কোনো কাৰণত এই আপোনালোকৰ জৰিয়তে আমি সংবাদ মাধ্যমৰ যোগেদি জনাব বিচাৰিছোঁ যে উচিত শাস্তি পাব লাগিব নহ'লে আমি কিন্তু আইনী ব্যৱস্থা গ্ৰহণ কৰিমেই
উল্লেখযোগ্য যে গৃহ নিৰ্মাণ বিভাগৰ এই ভাড়াঘৰ আঁচনিৰ অধীনত গৃহ লাভ কৰিবলৈ হ'লে নগৰাঞ্চলত কৰ্মৰত নিম্ন আয়ৰ লোক তথা নিজা বাসগৃহ নথকা লোকৰ বাবে আগবঢ়োৱা হয় চৰকাৰৰ এই সুবিধা। নগৰাঞ্চলত যাৰ থকাৰ ব্যৱস্থা নাই তেনে ব্যক্তিয়ে বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিৰ্ধাৰিত নিৰিখত ভাড়া আদায় দি গৃহ নিৰ্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ বাবে আবেদন কৰিব পাৰে। আবণ্টন পোৱা লোক চৰকাৰী চাকৰিয়াল অৰ্থাৎ চতুৰ্থ বৰ্গত কৰ্মৰত হোৱাৰ উপৰি বাৰ্ষিক আয় 6 লাখ টকাৰ কম হ'ব লাগিব। যদি এয়ে হয় তেন্তে নিশ্চয় ভুৱা শপতনামা দাখিল কৰি আবণ্টন লাভ কৰিলে নেকি ফ্লেটসমূহৰ। এক বিশেষ সূত্ৰই দাবী কৰা অনুসৰি মন্ত্ৰীৰ অঙহী বঙহী আৰু ঘনিষ্ঠ একাংশই দখল কৰি আছে এইসমূহ ফ্লেট। এই সন্দৰ্ভতো চোকা দৃষ্টি ৰাখি অভিযান অব্যাহত ৰাখিব নৰ্থ ইষ্ট নাৱে। স্কিমৰ নামত কিদৰে স্কেম হৈছে, পৰৱৰ্তী পৰ্যায়ত কেনে ভুৱা শপতনামা দাখিল কৰি ফ্লেট আবণ্টন পালে তাৰ সবিশেষ লৈ আনিম প্ৰতিবেদন আকাৰত। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।